নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছত ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল হয় ঠিকই শুনিছা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে 20 এপ্ৰিলৰ আগতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল গতিকে কাইলৈ হৈছে 17 এপ্ৰিল শুক্ৰবাৰ আৰু কাইলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে ঘোষণা হৈ যাব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল 2026 বৰ্ষৰ এইচএছ ৰিজাল্ট প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ৰিজাল্ট ঘোষণা কৰিবলৈ সাজু হৈছে আসাম ষ্টেট এডুকেশ্যন কাউন্সিল বোৰ্ড চমুকৈ এছএফ কাইলৈ ৰাতিপুৱা 10 বজাত 14টা ৱেবছাইট যোগে ৰাজ্যৰ 3,38,000 শিক্ষাৰ্থীয়ে লাভ কৰিব নিজৰ আংশিক ফলাফল সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে মন্তব্য কৰিছে যে এইবাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিব আৰু ফেল কৰা শিক্ষাৰ্থীক হতাশ নহবলৈ আহ্বান শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ লগতে এইবাৰ সকলোকে কম বেছি পৰিমাণে গ্ৰেছ মাৰ্ক দিয়া হৈছে বুলি ঘোষণা শিক্ষামন্ত্ৰীগৰাকীৰ আৰু তোমালোক সকলোলৈ শুভকামনা থাকিল সকলোৰে ৰিজাল্ট ভাল হওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল কাইলৈ ৰিজাল্ট ঘোষণা হোৱাৰ পিছত এইটো মোবাইল এপত সকলোৰে আগত কেনেকৈ চাবা নিজৰ ফলাফল সবিশেষ জনাইছোঁ ৰিজাল্ট ঘোষণা হোৱাৰ পিছত কেনেকৈ চাবা নিজৰ ফলাফল প্ৰথমে তোমালোকে প্লে ষ্ট'ৰৰ পৰা ফাৰ্ষ্ট ৰিজাল্ট আৰু উপলব্ধ নামৰ এপ দুটা ডাউনলোড কৰিবা ডাউনলোড কৰাৰ পিছত এনেকৈ অপেনত ক্লিক কৰি দিবা অপেনত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা পেজ খোল খাব গতিকে তোমালোকে কেনেকৈ চাবা নিজৰ ফলাফল মই জনাইছোঁ যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া তোমালোকৰ সন্মুখত এটা পেজ খোল খাব য'ত তোমালোকে এনেদৰে ইণ্টাৰ ৰোল নাম্বাৰ লগতে তোমালোকক কেপচা কোড ইণ্টাৰ কৰিবলৈ ক'ব গতিকে তোমালোকে কেপচা কোড আৰু ৰোল নম্বৰ দি তোমালোকে কিন্তু ৰিজাল্ট চাব পাৰা এতিয়া দেখুৱাম যে তোমালোকে ফাৰ্ষ্ট ৰিজাল্ট এপত কেনেকৈ ৰিজাল্ট চাবা এপটো মই অপেন কৰিলোঁ অপেন কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচ পাবা গতিকে তোমালোকে চাব পাৰিছা এনেকৈ ইণ্টাৰফেচ আহি পৰিছে গতিকে তোমালোকে যদিহে লগইন কৰা নাই লগইন কৰি ল'বা গতিকে মই ইয়াতে ক্লিক কৰি দি আছোঁ অল বৰ্ডছ তাৰপিছত তোমালোকে ইয়াতে আসাম বৰ্ড চিলেক্ট কৰিবা মই আসাম বৰ্ড চিলেক্ট কৰি ইয়াতে চাব পাৰিছা 10 ক্লাছ আৰু 12 ক্লাছ গতিকে মই 12 ক্লাছত ক্লিক কৰিছোঁ 12 ক্লাছত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা তোমালোকে ইণ্টাৰফেচ পাবা ইয়াত অলপ লোডিং চলি আছে গতিকে তোমালোকে এনেদৰে ফাৰ্ষ্ট ৰিজাল্ট আৰু উপলব্ধ নামৰ এপ দুটাৰ জৰিয়তে কিন্তু ৰিজাল্ট চাব পাৰা গতিকে ইয়াতে চোৱা চেক ৰিজাল্ট নাও অপশ্যন দিয়া হৈছে ইয়াতে তোমালোকে ক্লিক কৰিবা ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে তলত চোৱা এটা অপশ্যন আহি আছে যে ৰিজাল্ট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই দ্য লিংক উইল বি এক্টিভ when result declared গতিকে এই লিংকটো এক্টিভ হ'ব যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে তোমালোকে উপলব্ধ আৰু ফাৰ্ষ্ট ৰিজাল্ট এই এপটো তোমালোকে প্ৰথমে ডাউনলোড কৰিবা তাৰ পিছত তোমালোকে অপেন কৰি তোমালোকৰ নিজৰ ফলাফলসমূহ কিন্তু চাব পাৰিবা এইটো মোবাইল এপৰ বাহিৰেও তোমালোকে এইকেইটা ৱেবছাইট ফলো কৰিবা য'ত সকলোৰে আগত ৰিজাল্ট চাব পাৰিবা প্ৰথমটো ৱেবছাইট হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in তাৰ পিছৰটো ৱেবছাইট হৈছে results.shiksha তাৰ পিছৰটো ৱেবছাইট হৈছে assamresult.in তাৰ পিছৰটো ৱেবছাইট হৈছে assamjobalerts.com তাৰ পিছৰটো ৱেবছাইট হৈছে indiaresults.com তাৰ পিছৰটো ৱেবছাইট হৈছে schools9.com তাৰ পিছৰটো ৱেবছাইট হৈছে iresults.in তাৰ পিছৰ ৱেবছাইটটো হৈছে iresult.net তাৰ পিছৰ ৱেবছাইটটো হৈছে jagranjosh.com আৰু তাৰ পিছৰ ৱেবছাইট হৈছে ndtv.com তাৰ পিছৰটো ৱেবছাইট হৈছে indianexpress.com আৰু একেবাৰে শেষৰ ৱেবছাইটটো হৈছে vidyabhishon.com তোমালোকে এইকেইটা ৱেবছাইট ফলো কৰিবা এইকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত লগে লগেই ৰিজাল্টসমূহ চাব পাৰিবা